কন্যা ৰাশিৰ জাতক জাতিকাসকল, আশাবাদ হ'ল সেই বিশ্বাস যিয়ে আমাক সাফল্যৰ দিশলৈ লৈ যায়। আশা আৰু বিশ্বাস অবিহনে একোৱেই কৰা সম্ভৱ নহয়। আজি 2025 চনৰ এই অন্তিম ক্ষণত এই কথাষাৰৰ গুৰুত্ব সৰ্বাধিক। আমি প্ৰায় ভৱিষ্যতক লৈ চিন্তিত হৈ থাকোঁ, কিন্তু জ্যোতিষ শাস্ত্ৰই আমাক সেই দূৰদৃষ্টি প্ৰদান কৰে, যাৰ দ্বাৰা আমি অনিশ্চয়তাক সুযোগলৈ পৰিৱৰ্তন কৰিব পাৰোঁ। আজি আমি 2025 বৰ্ষৰ সমাপ্তি আৰু 2026 বৰ্ষৰ আগমনৰ সেই অত্যন্ত স্পৰ্শকাতৰ সন্ধিক্ষণত থিয় হৈ আছোঁ। 25, 26 আৰু 27 ডিচেম্বৰ। এইকেইটা কেৱল কেলেণ্ডাৰৰ তাৰিখ নহয়, বৰঞ্চ গ্ৰহসমূহৰ এনে এক মহাজাগতিক সংযোগৰ সময়, যিয়ে আপোনাৰ গোটেই বছৰটোৰ অংকক সলনি কৰি দিব পাৰে। এই বিশেষ বিশ্লেষণ মোৰ কন্যা লগ্নৰ বন্ধুসকলৰ বাবে। মই ভালদৰেই জানো যে আপোনালোকে জীৱনক আৱেগেৰে নহয়, বৰঞ্চ যুক্তি আৰু বিশ্লেষণৰ দৃষ্টিৰে চাই ভাল পায়। আপোনালোকৰ মগজুত সদায় এক গণনা চলি থাকে, কিন্তু মোৰ ওচৰত উপলব্ধ গ্ৰহৰ তথ্য আৰু নক্ষত্ৰৰ স্থিতিয়ে এইটো স্পষ্ট ইংগিত দিছে যে এই 3টা দিনত আপোনাৰ এই যুক্তি এক কঠিন পৰীক্ষাৰ মাজেৰে পাৰ হ'ব লাগিব। আপোনাৰ ষষ্ঠ স্থান বা ভাৱ, যিটো শত্ৰু আৰু বাধাৰ ঘৰ, আৰু সপ্তম স্থান, যিটো সম্পৰ্কৰ ঘৰ, তাত গ্ৰহৰ এনে এক হালচাল হ'বলৈ গৈ আছে যিয়ে এক গম্ভীৰ আৱেগিক উথল পথলৰ সৃষ্টি কৰিব পাৰে। আজিৰ এই ভিডিঅ'ত মোৰ উদ্দেশ্য আপোনালোকক ভয় খুৱাই দিয়াটো নহয়, বৰঞ্চ এক ৰণনিৰ্ধাৰিত ৰূপৰেখা প্ৰদান কৰাহে। মই আপোনালোকক সঠিকভাৱে ক'ম যে এই 72 ঘণ্টাত আপুনি কি মানসিক জালৰ পৰা বাচি থাকিব লাগিব। কাৰণ যদি আপুনি এই 3টা দিন চম্ভালি লয়, তেন্তে আপুনি 2026 চনত এজন বিজয়ীৰ দৰে প্ৰৱেশ কৰিব। সেয়েহে এই ভিডিঅ'টো এটা সাধাৰণ ৰাশিফলৰ দৰে নহয়, বৰঞ্চ এক জীৱনৰ গাইড হিচাপে শেষলৈকে চাওক। ভৱিষ্যত ফলৰ গভীৰলৈ যোৱাৰ আগতে আমি বাস্তৱ ছবিখন আৰু গ্ৰহৰ ব্যাপক স্থিতি বুজি লোৱাটো অপৰিহাৰ্য। জ্যোতিষ কোনো অনুমান নহয়, বৰঞ্চ অংকৰ ওপৰত আধাৰিত বিজ্ঞান। বৰ্তমান আপোনাৰ জন্মকুণ্ডলীত 3টা প্ৰধান ঘটনা ঘটি আছে। প্ৰথমতে কৰ্মক্ষেত্ৰ, অৰ্থাৎ দশম ভাৱৰ কথা ক'বলৈ গ'লে দেৱগুৰু বৃহস্পতি তাত বক্ৰী হৈ বিৰাজমান। ইয়াৰ অৰ্থ হ'ল জীৱিকাত পুৰণি সমস্যাবোৰ পুনৰ ওপৰলৈ আহিব, যাতে আপুনি সেইবোৰৰ স্থায়ী সমাধান কৰিব পাৰে। উন্নতি হ'ব, কিন্তু পুনৰ মূল্যায়নৰ পাছতহে। দ্বিতীয় স্থানত শনিদেৱ আছে, যি আপোনাৰ সপ্তম ভাৱত দিগবলী হৈ বহি আছে। শনিয়ে আপোনাৰ পৰা সম্পৰ্কত পাতল মনোভাৱ নহয়, বৰঞ্চ স্বচ্ছতা আৰু গম্ভীৰ দায়িত্ববোধ বিচাৰিছে। আৰু তৃতীয়, আটাইতকৈ গুৰুত্বপূৰ্ণ বিন্দু হ'ল ৰাহু। ষষ্ঠ ভাৱত ৰাহু এখন দুধাৰী তৰোৱালৰ দৰে। ই শত্ৰুসকলক নাশটো কৰে, কিন্তু লগতে ভ্ৰম আৰু বেকুলতাৰো জন্ম দিয়ে। এই 3টা দিন 25, 26 আৰু 37 ডিচেম্বৰত মুখ্য প্ৰত্যাহ্বানটো হ'ল চন্দ্ৰ, যি আপোনাৰ মনৰ কাৰক। তেওঁ এই ৰাহুৰ প্ৰভাৱ ক্ষেত্ৰৰ মাজেৰে পাৰ হৈ শনিৰ ফালে গৈ আছে। এইটো এটা স্পষ্ট ইংগিত যে বাহিৰৰ পৰিস্থিতিয়ে আপোনাৰ মনৰ শান্তি ভংগ কৰাৰ চেষ্টা কৰিব। যদি আপোনাৰ জন্মকুণ্ডলীৰ প্ৰথম ঘৰত 6 সংখ্যাটো লিখা আছে, তেন্তে এই আলোচনা পোনপটীয়াকৈ আপোনাৰ লগত জড়িত। এটা গভীৰ উশাহ লওক, নিজৰ মনক একাগ্ৰ কৰক আৰু আহক নক্ষত্ৰৰ এই গতিবিধত বুজি লওঁ। দিন প্ৰতিদিনৰ আধাৰত আৰম্ভ কৰোঁ 25 ডিচেম্বৰ বৃহস্পতিবাৰৰ পৰা। পোনপ্ৰথমে আপোনালোক সকলোকে মেৰী খ্ৰীষ্টমাছ। এইটো আনন্দৰ দিন, বন্ধৰ দিন। কিন্তু কন্যা লগ্নৰ বাবে তৰাবোৰে কৈছে সাৱধান থাকক। আজি চন্দ্ৰ আপোনাৰ ষষ্ঠ ভাৱত আছে, কুম্ভ ৰাশিত, আৰু তাত আগৰ পৰাই কোনে বহি আছে? ৰাহু। যেতিয়া চন্দ্ৰ আৰু ৰাহু একেলগে থাকে, তেতিয়া ইয়াক আমি গ্ৰহণ যুগৰ দৰে বুলি মানো। যদিও টেকনিকেলি গ্ৰহণ নহয়, কিন্তু প্ৰভাৱ তেনেকুৱাই হয়। প্ৰথমতে মনৰ স্থিতিৰ কথা পাৰোঁ। আজি উৎসৱ হ'লেও আপোনাৰ মনত এক আচহুৱা ধৰণৰ ভয় বা হৰবৰণি থাকিব পাৰে। ষষ্ঠ ভাৱ হ'ল চিন্তাৰ ঘৰ। ৰাহুৱে বস্তুবোৰক বঢ়াই চৰাই দেখুৱায়। আজি আপোনাৰ এনে লাগিব পাৰে যে কোনোবাই আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে বা কোনোবাই আপোনাক অৱজ্ঞা কৰিছে। আপুনি পাৰ্টিত থাকিব, ভিৰৰ মাজত থাকিব, কিন্তু মনৰ পৰা আপুনি অকলশৰীয়া অনুভৱ কৰিব। সেয়েহে মোৰ পৰামৰ্শ এই যে আজি নিজৰ মগজুৰ ওপৰত ভৰসা কম কৰক। যদি কিবা নেতিবাচক চিন্তা আহে, তেন্তে তাক লগে লগে সঁচা বুলি নাভাবিব। সেয়া ৰাহুৰ প্ৰবঞ্চনা হ'ব পাৰে। মই এই কথাটো জোৰ দি ক'ব বিচাৰোঁ যে আজি স্বাস্থ্য আটাইতকৈ ডাঙৰ বিষয়। কুম্ভ ৰাশিয়ে আপোনাৰ ভৰিৰ তলৰ অংশ, অৰ্থাৎ ভৰিৰ গাঁঠি বা সৰু গাঁঠি কাপ্ছ আৰু ৰক্ত সঞ্চালনক শাসন কৰে। যিহেতু চন্দ্ৰ ষষ্ঠ ভাৱত পীড়িত হৈ আছে, আজি ফুড পয়জনিং, বদ হজম বা ভৰিত মোচকা খোৱাৰ বিপদ থাকিব পাৰে। প্ৰায় উৎসৱ পাৰ্বণত আমি অত্যাধিক ভোজন কৰোঁ, মিঠা বেছিকৈ খাওঁ। কন্যা লগ্নৰ লোকসকলৰ পেট তেনেই স্পৰ্শকাতৰ হয়। আজি আপুনি নিজৰ খোৱা লোৱাত খুব নিয়ন্ত্ৰণ ৰাখিব লাগিব। বাহিৰৰ পুৰণি বা ঠাণ্ডা খাদ্য খোৱাৰ পৰা বিৰত থাকক। ষষ্ঠ ভাৱ ঋণ বা ধাৰৰো হয়। আজিৰ দিনটোত আপুনি আৱেগিক হৈ খৰচ কৰিব পাৰে। ৰাহুৱে আপোনাক ভ্ৰম দিব যে আৰে টকাটো বহুত আছে, খৰচ কৰি দিয়া। কিন্তু কাইলৈ যেতিয়া আপুনি হিচাপ কৰিব, তেতিয়া আপোনাৰ মানসিক চাপ বাঢ়িব।
আজি কোনো ধৰণৰ ক্ৰেডিট বা ধাৰ লোৱাৰ পৰা বিৰত থাকক। যদি কোনোবাই আপোনাৰ পৰা ধাৰ বিচাৰে তেন্তে আজি নম্ৰতাৰে মানা কৰি দিয়ক। আজি দিয়া টকা ঘূৰি অহাত বৰ অসুবিধা হ'ব। লগতে আজি তৰ্ক বিতৰ্কৰ পৰা দূৰত থকাটোৱেই আটাইতকৈ ডাঙৰ বুদ্ধিয়কৰ কাম। হ'ব পাৰে আজি পাৰিবাৰিক সমাৱেশত কোনো আত্মীয়ই এনে কথা কওক দিব পাৰে যিটোৱে আপোনাৰ মনত আঘাত দিব। কন্যা লগ্নৰ লোকসকল প্ৰতিক্ৰিয়াশীল হয়। আপুনি লগে লগে উত্তৰ দিব বিচাৰিব। কিন্তু ৰ'ব, যদি আজি আপুনি উত্তৰ দিয়ে তেন্তে কথা বিষম হ'ব। ৰাহুৱে সৰু ফিৰিঙতি এটাৰ পৰাই জুই জ্বলাই দিব। আজিৰ মন্ত্ৰ হ'ল অৱজ্ঞা কৰক আৰু হাঁহক। গতিকে সৰ্বমুঠতে ২৫ তাৰিখৰ দিনটো একচনৰ নহয়, ডিফেন্স বা আত্মৰক্ষাৰ দিন। এতিয়া আহোঁ পিছৰ দিনটোলৈ। ২৬ ডিচেম্বৰ শুকুৰবাৰ। আজিও চন্দ্ৰ ষষ্ঠ ভাৱতেই আছে। পৰিৱেশ এতিয়াও একেই আছে। কিন্তু ইয়াত এটা নতুন ছোৱাত যোগ হৈছে। আজি চন্দ্ৰৰ নক্ষত্ৰ সলনি হৈছে। পুৱাৰ পৰা পিছদিনালৈকে চন্দ্ৰ শতভিসা নক্ষত্ৰত থাকিব। শতভিসাৰ অৰ্থ হ'ল শ-ভিষক, অৰ্থাৎ ১০০ জন চিকিৎসক বা নিৰাময়কাৰী। এইটো ৰাহুৰেই নক্ষত্ৰ, কিন্তু ইয়াৰ স্বভাৱ গোপনীয় আৰু নিৰাময়কাৰী ধৰণৰ। কালি জয়ত হৰবৰণী বা ভয় আছিল, আজি তাত গভীৰতা আহিব। আজি আপোনাৰ মন যাব যে আপুনি পৃথিৱীৰ পৰা বিচ্ছিন্ন হৈ ডিছকানেক্ট হৈ কোনো জটিল সমস্যা সমাধান কৰক। যদি আপুনি ছাত্ৰ, গৱেষক বা IT আৰু কোডিং ক্ষেত্ৰত আছে তেন্তে আজিৰ দিনটো চমৎকাৰী হ'ব পাৰে। শতভিসা নক্ষত্ৰই আপোনাক সেই আউট অফ দ্য বক্স আইডিয়া দিব যিটো আগতে পোৱা নাছিল। কিন্তু যদি আপুনি ছ'চিয়েল বাটাৰফ্লাই হ'বলৈ চেষ্টা কৰে তেন্তে আজিও নিৰাশাই লগ দিব। কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে সফল হ'ব বুলি ভৱিষ্যৎবাণী কৰিব পাৰি। চন্দ্ৰ ষষ্ঠ ভাৱত থাকোঁতে এইটো কেনেকৈ সম্ভৱ? বুজি লওক। ষষ্ঠ ভাৱ কঠোৰ পৰিশ্ৰম আৰু সেৱাৰো হয়। আজি বছ বা ক্লায়েণ্ট আপোনাৰ কামক লৈ সুখী হ'ব। কিন্তু তেতিয়াহে যেতিয়া আপুনি ৰাজনীতিৰ পৰা দূৰত থাকি কেৱল পৰিশ্ৰম কৰিব। আজি স্মাৰ্ট ৱাৰ্ক নহয়, হাৰ্ড ৱাৰ্ক চলিব। নিজৰ দৈনন্দিন ৰুটিন মানি চলক। কিন্তু ইয়াত এটা বৰ ডাঙৰ সতৰ্কবাণী আছে। ইয়াত লিখি লওক। আজি দুপৰীয়া ২ বজাত বেটিপাত যোগ আৰম্ভ হ'ব। জ্যোতিষত বেটিপাতক মহাপাত বুলিও কোৱা হয়। এই সময় শুভ কামৰ বাবে একেবাৰেই বৰ্জিত। ইয়াৰ প্ৰভাৱ মগজুৰ ওপৰত বিভ্ৰান্তি আৰু অস্থিৰতাৰ ৰূপত পৰে। সেয়েহে যদি আপুনি কোনো চুক্তি স্বাক্ষৰ কৰিব লগা আছে, চতুৰ্থ ভাৱ হ'ল ঘৰৰ সুখ। যেতিয়া সূৰ্য তাত থাকে তেতিয়া কেতিয়াবা কেতিয়াবা ঘৰত অহংবোধৰ সংঘাত হয়। দেউতা বা কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ লগত মতভেদ হ'ব পাৰে। আজি সন্ধিয়া ঘৰৰ পৰিৱেশ অলপ গৰম হ'ব পাৰে। আপুনি ইয়াত পানীৰ দৰে হ'ব লাগিব, জুই নহয়। শান্ত হৈ থাকক। গতিকে ২৬ তাৰিখৰ ফ'কাছ সমাধানৰ ওপৰত ৰাখক, সমস্যাৰ ওপৰত নহয়। অকলে কাম কৰিলে আজি গ্ৰুপ ৱাৰ্কতকৈ ভাল ফলাফল পাব। এতিয়া আমি আহি পালোহি এই তিনিদিনীয়া যাত্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিনটোত, ২৭ ডিচেম্বৰ শনিবাৰ। এই দিনটো যোৱা দুদিনৰ পৰা একেবাৰেই বেলেগ। ইয়াত শক্তিৰ পৰিৱৰ্তন হৈছে। আজি গভীৰ নিশা, যিটো টেকনিকেলি ২৭ তাৰিখৰ পুৱা হয়, ৩:১০ বজাত চন্দ্ৰই ৰাশি সলনি কৰি মীন ৰাশিলৈ আহিব। ইয়াৰ অৰ্থ হ'ল চন্দ্ৰ এতিয়া আপোনাৰ সপ্তম ভাৱত আছে। আৰু তাত কোনে অপেক্ষা কৰি আছে? কৰ্মফলদাতা শনিদেৱ। আজি চন্দ্ৰ আৰু শনিৰ যুতি ঘটিছে। সপ্তম ভাৱ হ'ল আপোনাৰ জীৱনসংগী আৰু ব্যৱসায়িক অংশীদাৰৰ। যেতিয়া চন্দ্ৰ, যি আৱেগ হয়, শনি, যি শৃংখলা হয়, তেওঁৰ লগত মিলে, তেতিয়া ইয়াক পুনৰ্পু যোগ বা বিষযোগ বুলি কোৱা হয়। নাম শুনি ভয় নাখাব। ইয়াৰ ব্যৱহাৰিক অৰ্থ বুজি লওক। আজি আপুনি সম্পৰ্কত হাঁহি ধেমালিৰ মেজাজত নাথাকিব। আপুনি আৱেগিক সুৰক্ষা বিচাৰিব। আপোনাৰ এনে লাগিব পাৰে যে আপোনাৰ সংগী অলপ গহীন বা দূৰত্ব বজাই ৰাখিছে। বা হয়তো আপুনি নিজেই নিজৰ অনুভৱ প্ৰকাশ কৰিব নোৱাৰিব। মন অলপ গধুৰ হৈ থাকিব। সেয়েহে আজি নিজৰ সংগীৰ পৰা স্বীকৃতি বিচৰাৰ সলনি তেওঁক সমৰ্থন দিয়ক। এই দিনটো ৰোমাঞ্চৰ নহয়, পৰিপক্ক সংগৰ দিন। ইজনে সিজনৰ লগত মনে মনে বহি থাকিলেও আজি শান্তি পাব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো সোণালী। শনি হ'ল স্থিৰতা, চন্দ্ৰ হ'ল কল্পনা। আজি আপুনি নিজৰ ব্যৱসায়ৰ বাবে যি পৰিকল্পনা বনাবা, সেয়া বতাহত নাথাকে, সেয়া কঠিন মাটিৰ ওপৰত হ'ব। যদি কোনো অংশীদাৰৰ লগত মিটিং আছে, তেন্তে সেয়া খুব চিৰিয়াছ আৰু ফলপ্ৰসূ হ'ব। আজি আপুনি ভৱিষ্যতৰ ৫ বছৰৰ ৰোডমেপ বা নক্সা বনাব পাৰে। আৰু এটা বিশেষ কথা, আজি পুৱা এক বৰ দুৰ্লভ আৰু শুভ যোগ সৃষ্টি হৈছে, কিপুষ্কৰ যোগ। ই পুৱা ৭:১০ বজাৰ পৰা ৯:০৯ বজালৈকে থাকিব। শাস্ত্ৰত কোৱা হৈছে যে টিপুষ্কৰ যুগত যি ঘটনা ঘটে সেয়া জীৱনত ৩বাৰ পুনৰাবৃত্তি হয়। সেয়েহে এই ২ ঘণ্টাৰ সময়খিনি সৎ ব্যৱহাৰ কৰক। নিজৰ পিগী বেংক বা বেংক একাউণ্টত অলপ টকা জমা কৰক যাতে সঞ্চয় বাঢ়ে। কোনো ভাল কামৰ আৰম্ভণি কৰক। কিন্তু মনত ৰাখিব, ভুলতেও এই সময়ত কাৰোবাৰ পৰা ধাৰ নল'ব। নহ'লে সেই ধাৰ পৰিশোধ কৰা কঠিন হৈ পৰিব। কাৰণ সেয়া ৩ গুণ বাঢ়ি যাব। কাৰোবাৰ লগত কাজিয়াও নকৰিব, নহ'লে সেই শত্ৰুতা দীঘলীয়া হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি শাৰীৰিকভাৱে ভাল অনুভৱ কৰিব। কাৰণ চন্দ্ৰ ষষ্ঠ ভাৱৰ পৰা ওলাই গৈছে। কিন্তু সপ্তম ভাৱ প্ৰস্ৰাৱতন্ত্ৰ আৰু কিডনীৰ লগত জড়িত। পানী খাই থাকক আৰু মানসিক গধুৰ ভাৱ আঁতৰাবলৈ
অলপ প্ৰাণায়াম কৰক। এতিয়া মই অলপ সময় কথা পাতিব বিচাৰোঁ আমাৰ পৰিয়ালৰ সেই ভেটিৰ লগত, যাৰ অবিহনে কোনো ঘৰ হৈ নাথাকে, আমাৰ গৃহিণী মাতৃ আৰু ভগ্নীসকলৰ লগত। বন্ধুসকল, জ্যোতিষশাস্ত্ৰত গৃহিণীক গৃহলক্ষ্মী বুলি কোৱা হৈছে। কিয়? কাৰণ আপুনিয়েই হ'ল সেই শক্তি যিয়ে গ্ৰহৰ কুপ্ৰভাৱক নিজৰ আচলত সামৰি লয়, যাতে পৰিয়াল সুৰক্ষিত হৈ থাকে। কন্যা লগ্নৰ গৃহিণীসকল পাৰদৰ্শী হয়। আপোনালোকে বিচাৰে যে ঘৰৰ প্ৰতিটো কোণ জিলিকি থাকক, খানা সময়ত পাওক আৰু সকলো সুখী হওক। কিন্তু এই ৩ দিনত ২৫, ২৬ আৰু ৭ ডিচেম্বৰত আপুনি কিছুমান বিশেষ কথাৰ ধ্যান ৰাখিব লাগিব। প্ৰথমতে ২৫ আৰু ২৬ ডিচেম্বৰত যেতিয়া চন্দ্ৰ আৰু ৰাহু আপোনাৰ ষষ্ঠ ভাৱত থাকিব, তেতিয়া আপোনাৰ মনত এটা ভাৱনা খুব বেছিকৈ আহিব। আপোনাৰ এনে লাগিব, মই পুৱাৰ পৰা সন্ধিয়ালৈকে সকলোৰে বাবে ইমান কষ্ট কৰোঁ, কিন্তু কোনেও মোৰ কদৰ নকৰে, কোনেও মোক ধন্যবাদ এটাও নিদিয়ে। ৰাহুৱে আপোনাৰ মগজুত এই ভিক্টিম মেণ্টেলিটি সৃষ্টি কৰিব। উৎসৱৰ দিন কামৰ বোজা বেছি হ'ব আৰু হয়তো পৰিয়ালৰ সদস্যই আপোনাক সহায় নকৰিব পাৰে। মোৰ পৰামৰ্শ এই যে এই ২টা দিনত প্ৰত্যাশা শূন্য কৰি দিয়ক। যদি আপুনি প্ৰশংসাৰ আশা কৰিব, তেন্তে দুখ পাব। নিজৰ কামক সেৱা বুলি মানি কৰক। ভগৱানে চাই আছে, তেওঁ আপোনাক ইয়াৰ ফল বেছিকৈ দিব। দ্বিতীয়তে, ষষ্ঠ ভাৱ চাকৰ নাকৰৰো হয়। ৰাহু তাত বহি আছে। এই দিনকেইটাত আপোনাৰ কাম কৰা মানুহজনীয়ে ছুটি ল'ব পাৰে বা কাম বেয়া কৰিব পাৰে। হ'ব পাৰে আপুনি কোনো সহায়কাৰীৰ ওপৰত খং কৰিব আৰু তেওঁ কাম এৰি দিব। সেয়েহে এই ২টা দিনত নিজৰ কাম কৰা মানুহ বা সহায়কাৰীৰ লগত তৰ্ক একেবাৰেই নকৰিব। যদি তেওঁলোকে ভুল কৰে, তেন্তে শান্ত হৈ থাকক। ৰাহুৰ সময়ত লগোৱা লিকচৌৰ লগত লাগিলে ঘৰৰ শান্তি ভংগ হ'ব পাৰে। স্বাস্থ্যৰ কথা ক'বলৈ গ'লে, কুম্ভ ৰাশিয়ে আপোনাৰ ভৰিৰ সৰু গাঁঠি আৰু ভৰিৰ তলৰ অংশক শাসন কৰে। যিহেতু আপুনি দিনটো থিয় হৈ পাকঘৰত কাম কৰে, ২৫ আৰু ২৬ তাৰিখে আপোনাৰ ভৰিত ফুলাৰ সমস্যা হ'ব পাৰে। সেয়েহে সন্ধিয়া ১৫ মিনিটৰ বাবে নিজৰ ভৰি দুখন গৰম পানীত নিমখ দি ডুবাই ৰাখক। ই ৰাহু আৰু শনিৰ নেতিবাচক শক্তিক টানি ল'ব। আৰু ২৭ ডিচেম্বৰত যেতিয়া চন্দ্ৰ সপ্তম ভাৱত শনিৰ ওচৰলৈ যাব, তেতিয়া আপোনাৰ স্বামীৰ মেজাজ অলপ গভীৰ বা খিটখিটা হ'ব পাৰে। হ'ব পাৰে তেওঁ অফিচৰ টেনচন ঘৰলৈ লৈ আহিব। কন্যা লগ্নৰ মহিলাসকলে প্ৰায়ে প্ৰশ্ন খুব বেছিকৈ সোধে, কি হ'ল কওকচোন, মনে মনে আছে যে? মোৰ পৰামৰ্শ এই যে ২৭ তাৰিখে তেওঁক অলপ স্পেচ বা আজৰি সময় দিয়ক। যদি তেওঁ মনে মনে আছে, তেন্তে তেওঁক আমনি নকৰিব। তেওঁক গৰম চাহ দিয়ক আৰু শান্ত হৈ থাকক। আপোনাৰ নীৰৱতাই তেওঁক বেছি সমৰ্থন দিব। এটা সৰু বাস্তু টিপছ দিওঁ। যিহেতু ৰাহু ষষ্ঠ ভাৱত আছে, আপোনাৰ পাকঘৰটোৱেই আপোনাৰ দৰবৰ ভঁৰাল। এই ৩ দিনত ধ্যান ৰাখিব, যাতে ৰাতি শোৱাৰ আগতে পাকঘৰত এটুৱা বা লেতেৰা বাচন বেচিনত পৰি নাথাকে। লেতেৰা বাচনে ৰাহুক আমন্ত্ৰণ জনায় আৰু চাফা পাকঘৰে ৰাহুক শান্ত কৰে। যদি আপুনি বিচাৰে যে এই দিনকেইটাত ঘৰত কাজিয়া নহওক, তেন্তে পাকঘৰটো জিলিকাই ৰাখক। আৰু হয়, ২৭ ডিচেম্বৰৰ পুৱা টিপুষ্কৰ যুগত আপোনাৰ পাকঘৰৰ মছলাৰ টেমাটোত মননে মনে এখন ৫০০ টকীয়া নোট বা কিছু টকা লুলুকাই ৰাখি দিয়ক। ই অন্নপূৰ্ণাৰ আশীৰ্বাদ হৈ পৰিব আৰু ঘৰত বৰকত বা সমৃদ্ধি আনিব। গতিকে বন্ধুসকল, যদি আমি এই ৩টা দিনৰ ছবিখন একেলগে চাওঁ, ২৫ আৰু ২৬ ডিচেম্বৰ আপোনাৰ বাবে পৰীক্ষাৰ সময়। চন্দ্ৰ আৰু ৰাহু ষষ্ঠ ভাৱত আছে। ইয়াত আপুনি নিজৰ স্বাস্থ্য আৰু নিজৰ শত্ৰুৰ পৰা বাচিব লাগিব। ইয়াত আপুনি ৰক্ষণাত্মক বা ডিফেন্সিভ খেলিব লাগিব, কোনো ৰিস্ক নলব। আৰু ২৬ ডিচেম্বৰ আপোনাৰ টাৰ্ণিং পইণ্ট। চন্দ্ৰ সপ্তম ভাৱত আছে, শনিৰ লগত মিলিত হৈছে। ইয়াত আপুনি পৰিপক্ক আৰু দায়িত্বশীল হ'ব লাগিব। এই দিনটো নিৰ্মাণৰ, ভেটি স্থাপনৰ দিন। এতিয়া আটাইতকৈ জৰুৰী কথা, এই গ্ৰহবোৰৰ নেতিবাচক প্ৰভাৱ কেনেকৈ খণ্ডন কৰিব। কন্যা লগ্নৰ বাবে মই ৩টা বিশেষ উপায় জনাইছোঁ। এইবোৰ লিখি লওক। প্ৰথম আৰু আটাইতকৈ শক্তিশালী উপায় হ'ল শিৱ আৰাধনা। চাওক, চন্দ্ৰক নিয়ন্ত্ৰণ কৰা দেৱতা হ'ল শিৱ। ৰাহু আৰু শনিও শিৱৰ আগত শিৰ নত কৰে। এই ৩টা দিনত সদায় পুৱা নমঃ শিৱায় মন্ত্ৰ ১০৮ বাৰ জপ নিশ্চয় কৰিব। যদি পাৰে, শিৱলিংগত পানীত অলপ কেঁচা গাখীৰ আৰু কলা তিল মিহলাই অৰ্পণ কৰক। কলা তিলে শনি আৰু ৰাহুৰ দুখ শান্ত কৰিব আৰু গাখীৰে চন্দ্ৰক বল দিব। দ্বিতীয় উপায় ৰাহুৰ বাবে, যিটো প্ৰথম আৰু দ্বিতীয় দিনৰ বাবে জৰুৰী। যিহেতু চন্দ্ৰ ৰাহুৰ লগত ষষ্ঠ ভাৱত আছে, আপুনি ৰাহুক শান্ত কৰিব লাগিব। ২৫ বা ২৬ তাৰিখে কোনো চাফাই কৰ্মীক কিছু টকা বা চাহ জলপান নিশ্চয় খুৱাওক। ষষ্ঠ ভাৱ সেৱাৰ হয়। যেতিয়া আপুনি তলৰ শ্ৰেণীৰ বা শ্ৰমজীৱী মানুহৰ সেৱা কৰে, তেতিয়া ৰাহুৱে নিজৰ বেয়া প্ৰভাৱ এৰি দিয়ে। লগতে নিজৰ কপালত চন্দনৰ ফুট লওক, যাতে মগজু ঠাণ্ডা হৈ থাকে। তৃতীয় উপায়, টিপুষ্কৰ যুগৰ বাবে। তৃতীয় দিনা অৰ্থাৎ ২৭ তাৰিখে ২৭ ডিচেম্বৰৰ পুৱা ৭ বজাৰ পৰা ৯ বজাৰ ভিতৰত ১১ টকা বা ২১ টকা বেলেগকৈ উলিয়াই নিজৰ পূজাৰ স্থানত ৰাখক। এই সংকল্পৰ সৈতে যে ই বৰকত বা সমৃদ্ধি আনিব।
পিছত এই টকাখিনি কোনো সৰু ছোৱালীক দান কৰি দিব। এই উপায়বোৰ সম্পূৰ্ণ শ্ৰদ্ধাৰে কৰিব। উপায় কেৱল ধৰ্মীয় ৰীতি নীতিয়েই নহয়, ই আপোনাৰ অৱচেতন মনক প্ৰগ্ৰামিং কৰাৰ পদ্ধতি। যাওঁতে যাওঁতে এটা কথা সদায় মনত ৰাখিব, গ্ৰহ আমাৰ জীৱনৰ বতৰৰ দৰে, কিন্তু আমাৰ কৰ্ম হ'ল সেই বীজ যিটো আমি ৰোপণ কৰোঁ। যদি বতৰ বেয়াও হয়, কিন্তু খেতিয়কজন বুদ্ধিমান আৰু পৰিশ্ৰমী হয়, তেন্তে তেওঁ ফচল বচাই লৈয়েই। আপোনালোক কন্যা লগ্নৰ বুদ্ধিমান মানুহ। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপোনালোকে এই ৩টা দিনৰ প্ৰত্যাহ্বান পাৰ কৰি ইয়াৰ পৰা শিক্ষা লৈ আৰু অধিক শক্তিশালী হৈ উঠিব। নিজৰ স্বাস্থ্যৰ যতন লওক, নিজৰ পৰিয়ালক মৰম কৰক আৰু নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখক। যদি এই আলোচনাই আপোনাক অলপ হ'লেও স্পষ্টতা দিছে, অলপ হ'লেও সাহস দিছে, তেন্তে ভিডিঅ'টো লাইক নিশ্চয় কৰিব। কমেণ্ট বক্সত জয় ভোলেনাথ লিখি আপোনাৰ উপস্থিতি জনাওক, যাতে আমাৰ ইতিবাচক শক্তি ইজনে ছিজনৰ লগত জড়িত হয়। আৰু হয়, যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে কৰি লওক, যাতে অনাগত বছৰৰ ৰাশিফল আপোনাৰ ওচৰলৈ পোনপ্ৰথমে গৈ পায়। সোনকালেই লগ পাম এটা নতুন ভিডিঅ'ত, এক নতুন তথ্যৰ সৈতে। তেতিয়ালৈকে হৰ হৰ মহাদেৱ।